আপুনি চাই আছে পুৱাৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু পুৱাৰ শিৰোনাম আজি প্ৰথমে দখল কৰিছে বিশ্বনাথৰ এটি খবৰে হয় তিনি তালাকৰ বলি হোৱা এগৰাকী মহিলাৰ এজাহাৰ গ্ৰহণ কৰা নাই আৰক্ষীয়ে বিশ্বনাথ আৰক্ষীৰ বিৰুদ্ধে গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে স্বামী আজিজুৰ ৰহমানে আৰক্ষীক মেনেজ কৰাৰ অভিযোগ দুৰ্ভগীয়া পত্নীৰ 4 মহীয়া সন্তানক কোলাত লৈ ইখনৰ পিছত সিখন থানালৈ গৈ ন্যায় বিচাৰি বিমুখ হ'বলগীয়া হৈছে মহিলাগৰাকী বিশ্বনাথৰ চটিয়া আৰক্ষী থানাৰ অন্তৰ্গত আদাভিটিক গাঁৱৰ স্বাস্থ্যকৰ্মী আজিজুৰ ৰহমানে মোবাইলত মেছেজ প্ৰদান কৰি পত্নীক দিছিল 3 তালাক এই বাতৰি আমি সবিস্তাৰে কালি সম্প্ৰচাৰ কৰিছিলো কেনেদৰে থানাই গৈ বিমুখ হ'বলগীয়া হৈছিল মহিলাগৰাকীয়ে সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছো কিন্তু এই অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব দূৰৰ কথা আনকি এইগৰাকী ভুক্তভোগী মহিলাই দাখিল কৰা এজাহাৰেই গ্ৰহণ নকৰিলে আৰক্ষীয়ে আৰু এই সন্দৰ্ভত আৰক্ষীৰ সৈতে আজিজুৰ ৰহমানৰ কিবা বুজাবুজি থকা বুলি এই মুহূৰ্তত অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে বিশ্বনাথ আৰক্ষীৰ বিৰুদ্ধে গোপন বুজাবুজিৰ অভিযোগ উত্থাপিত হৈছে স্বামী আজিজুৰ ৰহমানে আৰক্ষীক মেনেজ কৰাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া পত্নীয়ে 108 সেৱাৰ কৰ্মচাৰী আজিজুৰ ৰহমান 1.5 বছৰ পূৰ্বে এইগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু 4 মাহৰ অন্তঃসত্ত্বা হৈ থকাৰ পৰাই অকথ্য নিৰ্যাতন চলোৱা হৈছিল মহিলাগৰাকীৰ ওপৰত আৰু তাৰ পিছতেই মাতৃগৃহলৈ আহিছিল এই মহিলাগৰাকী এটি পুত্ৰ সন্তান জন্ম পোৱাৰ পিছতো সন্তানৰ খবৰেই নললে আজিজুৰ ৰহমানে আৰু তাৰ পিছত মেছেজত 3 তালাক লিখি সম্পৰ্ক সেট কৰাৰ কথা উল্লেখ কৰে আজিজুৰ ৰহমানে আৰু তাৰ পিছতেই ন্যায় বিচাৰি এইগৰাকী মহিলাই আৰক্ষী থানাই গৈ বিমুখ হ'বলগীয়া হৈছে আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো 3 তালাকৰ বলি হোৱা এই মহিলাগৰাকীৰ এজাহাৰেই গ্ৰহণ নকৰিলে আৰক্ষীয়ে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিবা গোপন বুজাবুজি হৈছে নেকি আৰক্ষীৰ সৈতে অভিযুক্ত আজিজুৰ ৰহমানৰ কিয় আৰক্ষীয়ে গ্ৰহণ নকৰিলে এইগৰাকী মহিলাৰ এজাহাৰ প্ৰথম কথা আইন উলংঘন কৰিছে আজিজুৰ ৰহমানে নিষিদ্ধ 3 তালাক আৰু তাৰ পিছতো 3 তালাকেৰে সম্পৰ্ক সেট কৰিছে কিন্তু তাৰ পিছতো আৰক্ষীয়ে গ্ৰহণ কৰা নাই এজাহাৰ এই অভিযুক্তৰ বিৰুদ্ধে আৰু ইয়াকে লৈ বিশ্বনাথত সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া গৈছিলো নললে কৈছে অচিয়ে কৈছে চটিয়া থানাত পৰে আদাভিটি গাঁৱৰ মানুহ চটিয়া থানাত পৰে চটিয়া থানাত লৈ যাবা ঘূৰি আহি আজি আকৌ চটিয়া থানাত গৈছিলোঁ চটিয়া থানাত গৈ নললে কৈ এইটো কেছ আজি লোৱা নহ'ব এইটো দিয়েই এইটো আইনত নাই যদি এইটো দিলেইনো কি হ'ব একো নহয় এইটো কেছ লোৱা নহ'ব আজি যোৱা আগতে দিছিল এইটোৱে কোৰ্টত পঠাইছোঁ তোৰ লগত কণ্টেক্ট আছে চাগে ফোন নাম্বাৰ বোলে আছে বুলি কৈছে বিশ্বনাথৰ সংবাদদাতা তুষাৰ হাজৰিকাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো তুষাৰ এই বাতৰি আমি কালি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলো কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন যে আৰক্ষী মেনেজ হৈছে নেকি কিয়নো আৰক্ষীয়ে এইগৰাকী ভুক্তভোগী মহিলাৰ এজাহাৰেই গ্ৰহণ নকৰিলে হয় জয়ন্ত এইটো এটা আচলতে এটা ৰহস্য বিষয় হৈ পৰিছে কাৰণ বুধবাৰৰ দিনাই বিশ্বনাথ চাৰি আৰক্ষী থানালৈ গৈছিলে তাৰাবান বেগম নামৰ মহিলাগৰাকী যিগৰাকী মহিলাক মোবাইলৰ মেছেজৰ জৰিয়তে তালাক দিছিল তেওঁৰ স্বামীয়ে আৰু বিশ্বনাথ চাৰি আৰক্ষী থানাত কিন্তু তেওঁৰ যিখন এজাহাৰ আছিল সেই এজাহাৰখন তেওঁলোকে নাৰাখি তেওঁ চটিয়া থানালৈ যাবলৈ তেওঁ পৰামৰ্শ দিলে কাৰণ তেওঁৰ স্বামী ঘৰ যিহেতু চটিয়া গতিকে তেওঁক গোচৰটো চটিয়াত দিবলৈ ক'লে আৰু ইয়াৰ পিছতে বৃহস্পতিবাৰে তেওঁ পুনৰ চটিয়া থানাত সেই তাৰাবান বেগম উপস্থিত হ'ল কিন্তু চটিয়া থানাতো এজাহাৰখন নাৰাখিলে আৰু তেওঁলোকে যুক্তি দিলে যে আগৰ পৰাই আপোনাৰ নিৰ্যাতনৰ এটা গোচৰ চলি আছে আদালতত গতিকে নতুনকৈ আপুনি কেছ দিব নালাগে বুলি এটা আশ্চৰ্যকৰ আচলতে তেওঁলোকে কাৰণ দৰ্শালে আৰু কাৰণ দৰ্শাই তেওঁক উভতাই পঠালে কিন্তু এগৰাকী ভিক্টিম যেতিয়া থানালৈ গৈছিলে তেওঁ এজাহাৰখন ৰখা আৰক্ষীৰ আচলতে এটা দায়িত্ব আছিলে আৰু কোনখন থানাত দিব লাগে নালাগে সেইটো আৰক্ষী উচ্চ পদস্থ বিষয়ে তেওঁলোকৰ নিজৰ মাজতে সেই এজাহাৰখন বেলেগ থানালৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আছে গতিকে আচলতে এই বিষয়টো এতিয়া ৰহস্য হৈ পৰিছে কাৰণ কিয় কি কাৰণত এইগৰাকী মহিলাৰ এই এজাহাৰখন তেওঁলোকে গ্ৰহণ নকৰিলে আৰু এতিয়া মহিলাগৰাকীয়ে কিন্তু ন্যায় বিচাৰিছে এতিয়া কোনে তেওঁক ন্যায় দিব সেইটোৱে আচলতে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে জয়ন্ত তুষাৰ সংসদত আইন প্ৰণয়ন কৰা হৈছে সমগ্ৰ দেশজুৰি নিষিদ্ধ কৰা হৈছে 3 তালাক আৰু সেই আইন উলংঘা কৰিছে আজিজুৰ ৰহমানে গতিকে আইন উলংঘাকাৰীক ৰক্ষণাবেক্ষণ দিয়া হৈছে এয়া কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে আৰক্ষীৰ ভূমিকাক লৈ মুহূৰ্তত দল সংগঠন বা স্থানীয় ৰাইজে কেনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহিলাগৰাকীক ন্যায় এতিয়া কেনেদৰে প্ৰদান কৰা হ'ব
নিশ্চিতভাৱে জয়ন্ত এতিয়া আৰক্ষী থানালৈ গৈও আচলতে এগৰাকী দুৰ্ভগীয়া মহিলা এতিয়া বিমুখ হৈ আহিবলগীয়া হৈছে আৰু সেয়ে এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে তেওঁক ন্যায় কোনে দিব যদি আৰক্ষীয়ে এজাহাৰখন নাৰাখে যদিহে আইনী প্ৰক্ৰিয়াটো আৰক্ষী আগবঢ়াই নিনিয়ে তেনেহলে তেওঁ ন্যায় কেনেদৰে পাব সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে আৰু দল সংগঠনসমূহে বিশ্বনাথৰ বিভিন্ন দল সংগঠনে এতিয়া আৰক্ষীৰ ভূমিকাক সন্দেহৰ চকুৰে চাইছে আৰু কাৰণ এখন এজাহাৰ দুখন থানালৈ গৈও যদি আৰক্ষীয়ে এগৰাকী ভিক্টিমৰ পৰা এজাহাৰখন নাৰাখে তেতিয়াহ'লে নিশ্চয় ইয়াত সকলোৱে এই গোটেই ঘটনাটো সন্দেহৰ দৃষ্টিৰে চাবই আৰু সকলোৱে এতিয়া আচলতে সন্দেহ কৰিছে আৰক্ষী ইয়াত মেনেজ হৈছে নেকি আজিজুৰ ৰহমানে আৰক্ষীক মেনেজ কৰিছে নেকি ইয়াক লৈ এতিয়া ৰাইজৰ মনত কিন্তু প্ৰশ্নৰ উদয় হৈছে জয়ন্ত তুষাৰ আপুনি সংশ্লিষ্ট আৰক্ষী থানাখনলৈ গৈছিল আপুনি তেওঁলোকৰ মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল নে আমি যোগাযোগ কৰিছিলো কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে কিন্তু আমাক কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই তেওঁলোকে সমগ্ৰ বিষয়টো চোৱা চিতা কৰিম বুলি এই মুহূৰ্তলৈকে উল্লেখ কৰিছে আৰু পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা তেওঁলোকৰ কি ভাষ্য দিয়ে সেই কথা জানিবলৈ আমি চেষ্টা কৰিম জয়ন্ত হয় আপুনি দৃষ্টি ৰাখিব তুষাৰ আমি আপোনাৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত আপোনাক আমি বিদায় জনাইছো আৰু তুষাৰ হাজৰিকা আমাক জনাইছে এই মুহূৰ্তৰ খবৰ যে আৰক্ষীয়ে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই নিৰ্যাতনৰ এটা পূৰ্বৰ গোচৰ চলি আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এইগৰাকী মহিলাৰ শেহতীয়া এই গোচৰ তেওঁলোকে ৰুজু নকৰিলে মহিলাগৰাকীৰ এজাহাৰ তেওঁলোকে গ্ৰহণ নকৰিলে আৰু যাকে লৈ এতিয়া তীব্ৰ চাঞ্চল্য সমান্তৰালকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথ চাৰিআলিত স্বচ্ছ সৰ্বেক্ষণ 2020ত উত্তৰ পূবৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে সাংস্কৃতিক নগৰী তেজপুৰে ডিজিটেল মাধ্যমৰ সহায়ত সম্পন্ন কৰা সৰ্বভাৰতীয় সমীক্ষাত বিভিন্ন পূৰ্ব নিৰ্ধাৰিত শ্ৰেণীৰ সহায়ত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ বাবে মূল্যায়ন কৰা হয় 50,000ৰ পৰা 1 লাখ জনবসতিপূৰ্ণ নগৰৰ শাখাত উত্তৰ পূবৰ আন 13খন নগৰৰ ভিতৰতে তেজপুৰে 1631.15 স্ক'ৰ লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ স্থান লাভ কৰে উত্তৰ পূবৰ আন নগৰসমূহতকৈ তেজপুৰৰ সৰ্বাধিক নাগৰিকে এই সমীক্ষাত অংশগ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত তেজপুৰে নাগৰিকৰ মতামত অৰ্থাৎ সিটিজেন্স ফিডবেক শাখাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ বাবে পূৰ্ণ কৃতিত্বৰ দাবীদাৰ হৈছে তেজপুৰ পৌৰসভাৰ সদ্যপ্ৰাক্তন সভানেত্ৰী পুষ্পা ডেকাৰ আহুপুৰুষাৰ্থৰ বাবেই চহৰখনে চাফ চিকুণতা তথা স্বচ্ছতাৰ দিশত নাম ৰাখিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰাঞ্চল পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৃহস্পতিবাৰে এই বঁটা প্ৰদান কৰে উল্লেখযোগ্য যে বিগত বৰ্ষতো তেজপুৰে লাভ কৰিছিল শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ বঁটা তেজপুৰৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ বিশেষ ৰিপৰ্ট বাৰৰ বাবে তেজপুৰ পৌৰসভাই আজি আনিবলৈ সক্ষম হৈছে স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ড 2020 তেজপুৰ পৌৰসভাই বিগত বৰ্ষতো লাভ কৰিছিল এই বঁটা মোৰ লগত উপস্থিত আছে তেজপুৰ পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী আৰু এইগৰাকী সভানেত্ৰীৰ দিনতেই প্ৰথমবাৰৰ বাবে যোৱা বছৰ আৰু এইবাৰ প্ৰধানমন্ত্ৰীয়ে যি ঘোষণা কৰিছে সেই তালিকাত তেজপুৰ পৌৰসভাৰ নাম অন্তৰ্ভুক্ত হৈছে প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ কি ক'ব এই বঁটাটো পাই কেনেধৰণৰ অনুভৱ বিৰাটেই ভাল লাগিছে আমি বহুতে যোৱা বছৰ পোৱাৰ পিছতে আমি মানে ইমানেই চেষ্টা কৰিছোঁ যাতে আকৌ তেজপুৰখনলৈ সেইটো বঁটা আমি কঢ়িয়াই আনিব পাৰোঁ আমি দিনে নিশাই ৰাখিছিলোঁ আৰু বিশেষকৈ মই তেজপুৰ ৰাইজক অশেষ ধন্যবাদ দিছোঁ তেওঁলোকৰ ফিডবেকটো ইমান বেছি ভাল দিছে যে তেজপুৰখনৰ কাৰণে মই প্ৰথমতে আমাৰ তেজপুৰৰ ৰাইজকে অভিনন্দন জনাইছোঁ এই বঁটাৰ কাৰণে তেওঁলোকৰ কাৰণেহে আমি এইটো বঁটা পাইছোঁ হয় দেখা গৈছে আপুনি সভানেত্ৰী হোৱাৰ লগতে এটা ৱাৰ্ডৰ আপুনি সদস্যও আৰু নিজৰ ৱাৰ্ডটো বুলিয়ে নহয় প্ৰতিটো ৱাৰ্ডতে আপোনাক আমি সততে দেখা পাওঁ আপুনি পুৱাৰে পৰাই চাফ চিকুণতে জড়িত হৈ থাকে আৰু এয়া নিশ্চিতভাৱে আপোনাৰ কষ্টৰ ফচল হয় এইটো সঁচাকৈ হয় যদিও মই এতিয়া প্ৰাক্তন পৌৰ সভানেত্ৰী তথাপিও মই এতিয়াও আজি ৰাতিপুৱা মই 10টালৈকে মই ৱাৰ্ডৰ কামেই কৰি আছোঁ ক'ত পানী হৈছে ক'ত কি হৈছে মই চাফ চিকুণ কৰি ৰখাৰ কৰ্তব্যটো মই সদায় বজাই ৰাখিছোঁ আগলৈও ৰাখিম হয় শেহতীয়াকৈ তেজপুৰ পৌৰসভা ভংগ হৈছে আৰু এইগৰাকী প্ৰাক্তন সভানেত্ৰী পুষ্পা ডেকাৰ অশেষ কষ্টৰ ত্যাগৰ ফল বুলি ক'ব লাগিব এই যি ৰাষ্ট্ৰীয় বঁটা আৰু যোৱা বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে পুনৰ তেজপুৰ পৌৰসভাই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াকে লৈ সমগ্ৰ তেজপুৰবাসী এতিয়া উৎফুল্ল যোৰহাট নগৰলৈ কেন্দ্ৰীয় চৰকাৰৰ সন্মান যোৰহাট নগৰক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে পৰিষ্কাৰ নগৰ ৰূপে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে
ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযান নগৰ অঞ্চলৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020ৰ বাবে যোৰহাট নগৰে উত্তৰ পূবৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে আৱাসিক আৰু নগৰ উন্নয়ন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হৰদীপ সিং পুৰীয়ে NICৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰা স্বচ্ছ মহোৎসৱৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 50,000ৰ পৰা 1 লাখ জনবসতিপূৰ্ণ নগৰসমূহত চলোৱা স্বচ্ছতাৰ সমীক্ষাত যোৰহাটে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। দেশজুৰি চলোৱা স্বচ্ছতা সমীক্ষাত তেজপুৰ পৌৰসভাৰ নামো অন্তৰ্ভুক্ত হৈছে। স্বচ্ছ সৰ্বেক্ষণ বঁটা 2020ৰ বাবে তেজপুৰ পৌৰসভাই লাভ কৰিছে স্বীকৃতি। আগবঢ়াইছোঁ আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ ৰিপৰ্ট। যোৰহাটবাসীলৈ এটা সুখৰ খবৰ আজি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ যি মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান ডেভেলপমেণ্ট এফেয়াৰ্ছৰ জৰিয়তে স্বচ্ছ সৰ্বেক্ষণ 2020ৰ অধীনত যোৰহাটক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে যোৰহাট নগৰখনক প্ৰকৃততে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰৰূপে স্বীকৃতি দিয়া হৈছে। আমি এই সন্দৰ্ভত পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। যোৰহাটৰ উপায়ুক্ত ডাঙৰীয়ানী আছে আমাৰ সৈতে। যে বাইদেউ বহুত আমি অভিনন্দন জনাইছোঁ যে যি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছিলে তাৰ আমি ফলাফল দেখিবলৈ পাইছোঁ এতিয়া যে যি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ নগৰ হিচাপে যোৰহাটে স্বীকৃতি লাভ কৰিছে। 50,000 পৰা 1 লাখ পপুলেশ্যন থকা নগৰ হিচাপে। অলপ ক'ব নেকি বাইদেউ যে কেনেকৈ স্বীকৃতি লাভ কৰিছে? মই জয়তে যোৰহাট চহৰৰ বাসিন্দাসকলক ৰাইজসকলক মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড যোৰহাট চহৰে লাভ কৰিছে। আপুনি কোৱা নিচিনা উত্তৰ পূৰ্বৰ এণ্টায়াৰ এৰিয়াৰ ভিতৰত মানে যোৰহাটটো ক্লিনেষ্ট চিটি হিচাপে এৱাৰ্ডটো পালে। সেইবাবে মই আমাৰ যোৰহাট পৌৰসভাৰ প্ৰত্যেক এগৰাকী কৰ্মচাৰী বিশেষকৈ চাফাই কৰ্মচাৰীসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ কষ্ট আৰু নিষ্ঠাৰ কাৰণে আমি এই এৱাৰ্ডটো পাইছোঁ। মাত্ৰ এডমিনিষ্ট্ৰেশ্যন হিচাপে আমি মাত্ৰ ফেচে হওঁ, কিন্তু একচুৱেল কামটো কৰে তেওঁলোকে। আমি যোৰহাট এই পিৰিয়ড অফ কনচিডাৰেশ্যনটো আছিলে যোৱা বছৰ জানুৱাৰী 2019ৰ পৰা জানুৱাৰী 2020 ভিতৰত। চ' যোৱা বছৰ আমি কি ইনিচিয়েটিভছ আমি লৈছিলোঁ, বিশেষকৈ ডোৰ টু ডোৰ কালেকশ্যন আৰু ছেগ্ৰিগেশ্যন ক্ষেত্ৰত, আৰু আমাৰ যোনটো গড়মূৰৰ হেৰি আছে ডাম্পিং গ্ৰাউণ্ড আছে তাতো এতিয়া ছলিড ৱেষ্ট মেনেজমেণ্টৰ প্লানটো অহা মাহত সেইটো আৰম্ভ কৰাৰ চান্সেছ আছে। এইটো যোৱা বছৰ এই কামটো ফেব্ৰুৱাৰী মাৰ্চতে আৰম্ভ হৈছিলে। ফেব্ৰুৱাৰী নহয়, আমি ষ্টাৰ্টটো কৰিছিলোঁ ফেব্ৰুৱাৰী এণ্ডিং তেনেকুৱা ষ্টাৰ্ট কৰিছিলোঁ। চ' এই ক্ষেত্ৰত উইথ ৰেচপেক্ট টু ডোৰ কানেকশ্যন এইটো ছেগ্ৰিগেশ্যন যদি আমি ভালকৈ কৰিব পাৰোঁ তেতিয়াই আমি আল্টিমেটলি জাবৰটো আমি কমাব পাৰোঁ, আৰু যোনটো জাবৰ ডাম্পিং গ্ৰাউণ্ডলৈ আল্টিমেটলি যায় সেইটো আমি ভালকৈ ট্ৰিট কৰিব পাৰোঁ। চ' এই ক্ষেত্ৰত ৰাইজো বহুত সহায় কৰিছে, আৰু আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ চিটি প্ৰজেক্ট মেনেজাৰ বুলি আছে, সকলোৱে বহুত কষ্ট কৰি এনেকুৱা এটা এৱাৰ্ড, আৰু বিশেষকৈ এনেকুৱা কোভিড সময়ত এনেকুৱা এৱাৰ্ডটো পোৱাটো এণ্টায়াৰ টীমৰ বাবে খুবেই এটা মটিভেটিং ফেক্টৰ। হয়, আৰু এফালে যোৰহাট তেজপুৰৰ বাবে এটি ভাল খবৰ আমি জনাইছোঁ, আৰু আনহাতে মহানগৰবাসীৰ বাবে লজ্জানত হোৱা এটা খবৰ। অধিক লেতেৰা চহৰলৈ পৰিণত গুৱাহাটী মহানগৰী। কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020ৰ তালিকাত দেশৰ ভিতৰত 356 নম্বৰ স্থানত আছে গুৱাহাটী। আমি জনাইছোঁ গুৱাহাটী মহানগৰবাসীৰ বাবে এটা লজ্জানত হোৱা খবৰ। অধিক লেতেৰা চহৰলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020ৰ তালিকাত দেশৰ ভিতৰত 356 নম্বৰ স্থানত আছে গুৱাহাটী মহানগৰী। গুৱাহাটী উন্নয়নৰ ব্যাপক ঢাক ঢোল বজোৱা হৈছে, কিন্তু লজ্জাজনক এখন ছবি এই মুহূৰ্তত প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰে চলোৱা এটি সমীক্ষাত। মহানগৰবাসীৰ বাবে এই লজ্জাজনক খবৰ আমি জনাইছোঁ। অধিক লেতেৰা চহৰলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। বলেন, অতি লজ্জাজনক এটি খবৰ
উত্তৰ পূৰ্বাঞ্চলত দুৱাৰমুখ গুৱাহাটী মহানগৰী অত্যন্ত এটা দুখৰ খবৰ এই মুহূৰ্তত আমি জনাওঁ যে 356 নম্বৰ স্থানত আছে গুৱাহাটী এই সমীক্ষাত। নিশ্চয়কৈ গুৱাহাটী তথা ৰাজ্যৰ তথা দেশৰ দেখিব পোৱা গৈছে যে পৌৰ নিগম আৰু পৌৰসভাসমূহৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিশেষকৈ দেখিব পোৱা গ'ল গুৱাহাটী মহানগৰীৰ যি স্থান সেই স্থানে পুনৰবাৰ সূচালে যে মহানগৰীখন কিমান প্ৰকৃততে কদৰ্য আৰু লেতেৰা সেয়া স্পষ্টকৈ প্ৰমাণ হৈছে। ইয়াৰ পূৰ্বে আমি স্বচ্ছ সৰ্বেক্ষণৰ যি সমীক্ষা আছিলে সেই সমীক্ষা তথা মহানগৰীৰ ফলাফল যথেষ্ট ইয়াতকৈ ভাল আছিলে, কিন্তু দেখিব পোৱা গৈছে এইবাৰ কোনো ধৰণৰ আশাপ্ৰদ ফলাফল নহয় যে গুৱাহাটী মহানগৰীৰ ক্ৰমান্বয়ে ইয়াৰ এই স্থান হেৰুৱাইছে আৰু দেখিব পোৱা গৈছে যে মহানগৰীখন এই ফলাফলৰ আঁৰত যে মহানগৰীৰ কিন্তু দেখিব পোৱা গৈছে যে চাফ চিকুণৰ নামত বা মহানগৰীখন সুৰক্ষাৰ নামত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা হ'ল। প্ৰতিটো ৱাৰ্ডে পৌৰসভাৰ পৌৰ নিগমৰ তৰফৰ পৰাও ইয়াত বিভিন্ন ধৰণৰ অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল, কিন্তু সেই অভিযানসমূহ সঁচা অৰ্থত যেন মহানগৰবাসীত কাৰ্যকৰী নহ'ল তাৰ স্পষ্টকৈ প্ৰমাণ হৈছিলে। আমাৰ ফালৰ পৰা আমি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি তথা পথসমূহৰ যি কদৰ্য ৰূপ সেইসমূহ যাতে সুন্দৰ হয় তাৰ কাৰণে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ কৰা হৈছিলে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যি ধৰণৰ আচলতে ভূমিকা সেই ভূমিকাত যে ক'ৰবাত নহয় ক'ৰবাত ইয়াত গাফিলতি আছে সেয়া স্পষ্টকৈ প্ৰমাণ হৈছে আৰু যাৰ কাৰণে মহানগৰীখন আচলতে যি ধৰণৰ জাতক জিলিকা কৰি তুলিবলৈ বা মহানগৰীখন যি ধৰণৰ চাফ চিকুণতাৰ হ'ব লাগিছিলে সেয়া হোৱা দেখিবলৈ পোৱা নগ'ল। এই ফলাফলে পুনৰ পৰা প্ৰমাণ কৰিলে আপুনি বা মই বাস কৰা গুৱাহাটী মহানগৰীখন প্ৰকৃততে পৰিচয় কি। এই ক্ষেত্ৰত অৱশ্যে জনসাধাৰণৰ দায়বদ্ধতাৰ কথাও স্পষ্টকৈ আহি পৰিছে, কাৰণ জনসাধাৰণে ৰাজপথত ওলালে আজিৰ তাৰিখত যদি আপুনি গুৱাহাটী মহানগৰীখন চায় তেতিয়াহ'লে শেহতীয়া লকডাউনৰ পিছৰ সময়ছোৱা গুৱাহাটী মহানগৰীখন যথেষ্ট চাফ চিকুণতাৰ ক্ষেত্ৰত দেখিব পোৱা গৈছে, কিন্তু জনসাধাৰণ যিমানেই ৰাজপথলৈ ওলাই আহে বা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আৰম্ভ হয় তাৰ লগে লগে মহানগৰীখন পুনৰ কদৰ্য ৰূপ লয় আৰু মহানগৰীখনৰ যি বাট পথসমূহত থকা যি চাফ চিকুণতাৰ ক্ষেত্ৰত যিসমূহ কৰ্মী সেই কৰ্মীৰ ক্ষেত্ৰতো বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সঘনে অভিযোগ আহে যে তাত পৰ্যাপ্ত পৰিমাণৰ কৰ্মী নাথাকে আৰু যাৰ কাৰণে সময়ে সময়ে উপস্থিত হৈ সেইসমূহ চাফ চিকুণ কৰিব নোৱাৰে। এই বিভিন্ন ধৰণৰ অজুহাত তথা বিভিন্ন ধৰণৰ অভিযোগৰ মাজত গুৱাহাটী মহানগৰী সোমাই পৰিছে আৰু যাৰ কাৰণে মহানগৰীখন আজিৰ তাৰিখত দেশৰ ভিতৰত যিখন তালিকা সেই তালিকাত সৰ্বনিম্ন স্থানলৈ গতি কৰিছে। নিশ্চয়কৈ বলেন গুৱাহাটী উন্নয়ন বিভাগ এটা আছে, আনহাতে বিভাগীয় কৰ্তৃপক্ষৰ দায়বদ্ধতাৰ কথা যদি চাওঁ বিভিন্ন আঁচনি যুগুত কৰা হৈছে গুৱাহাটীক সুন্দৰকৈ নকইনাৰ ৰূপত সজাই পৰাই তুলিবলৈ গুৱাহাটী সেউজীকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। যদি বলেন আমি চাওঁ বিভিন্ন ডাঙৰ অনুষ্ঠানৰ সময়ত কিন্তু নকইনাৰ ৰূপত সজাই পৰাই তোলা হয় গুৱাহাটী মহানগৰীক, সেয়া লাগিলে এডভান্টেজ আছামেই হওক বা তেনেকুৱা ধৰণৰ অনুষ্ঠানেই হওক বা VVIPৰ আগমন হ'লে নতুনকৈ সজাই পৰাই তোলা হয় গুৱাহাটীক, কিন্তু তাৰ পিছত কিন্তু ফুটুকাৰ ফেনত পৰিণত হয় সকলো প্ৰক্ৰিয়া। অতিকৈ লজ্জাজনক বিষয়টো হৈছে যে গুৱাহাটী মহানগৰীখন আটক ধুনীয়াকৈ সজাই পৰাই তুলিবলৈ বিভিন্ন ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আৰু তাৰ ভিতৰত অন্যান্য মাত্ৰা আছিলে যে বিউটিফিকেশ্যনৰ যিটো প্ৰকল্প গ্ৰহণ কৰা হৈছিলে সেয়া আমি দেখিবলৈ পাইছিলোঁ। ভৰলুৰ দুইপাৰে এটা বিউটিফিকেশ্যনৰ প্ৰজেক্ট আৰম্ভ কৰিছিলে সেয়া 2017 চনতে, কিন্তু ৰহস্যজনকভাৱে আজিও তাৰ কাম সম্পূৰ্ণ নহ'ল। আজিও তাৰ বিউটিফিকেশ্যনৰ কাৰণে ল'বলগীয়া যিসমূহ পদক্ষেপ সেই পদক্ষেপসমূহ আজি পদক্ষেপ হৈয়ে ৰ'ল, তাৰ কোনো ধৰণৰ ব্যৱস্থা নহ'ল। কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গুৱাহাটী মহানগৰীৰ দুই কাষে যিসমূহ পথ থাকিব, যিসমূহ পথৰ নিৰ্মাণ কাৰ্য চলাই ঠিকাদাৰে সেই ঠিকাদাৰসমূহেই আচলতে পদৰ দুই কাষে ফুলদানি বা তেনেকুৱা ধৰণৰ তেখেতলৈ ফুল ৰুব লাগিব বুলি কোৱা হৈছিলে, কিন্তু আজিৰ তাৰিখত সেয়াও হোৱা দেখিবলৈ পোৱা নগ'ল। অৰ্থাৎ বিভিন্ন ধৰণৰ পৰিকল্পনা গুৱাহাটী মহানগৰীত যুগুত কৰা হৈ আছে, কিন্তু সেই পৰিকল্পনাসমূহ সঁচা অৰ্থত হোৱা দেখিবলৈ পোৱা নগ'ল। আৰু ৰহস্যজনক এটা ডাঙৰ বিষয় যে মহানগৰীখনৰ চাফ চিকুণৰ কাৰণে বা জাবৰ জোঁথৰসমূহ দিনৰ ভাগলৈকে অৰ্থাৎ ৰাতিপুৱা আৰু যদি আপুনি মন কৰে যে 8 বজাৰ পিছতহে আৰম্ভ হয় কাম কাজ, অৰ্থাৎ নিশাৰ ভাগত বাকী চহৰসমূহত যি ধৰণৰ নিশাৰ ভাগত চাফ চিকুণ কৰাৰ ব্যৱস্থা এটা আছে গুৱাহাটী মহানগৰীত আজি পৰ্যন্ত হৈ উঠা নাই। অৰ্থাৎ ক'ব পাৰি যে এই সকলোবোৰ দিশেই ক্ষেত্ৰতে কেৰুণ আছে আৰু এই ক্ষেত্ৰত এতিয়া নতুনকৈ কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হৈ পৰিছে ডাঙৰ বিষয়। আৰু আজি আবেলি 3:30 বজাত এখন নগৰ উন্নয়ন মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলৰ আয়োজন কৰিছে আৰু এই ক্ষেত্ৰত হয়তো কিছু পদক্ষেপ গ্ৰহণ কৰা হয়তো দেখিবলৈ পোৱা যাব, কিন্তু এই পদক্ষেপসমূহ আচলতে গ্ৰহণ কৰিয়েই সীমিত ৰবনে কাৰ্যকৰী কৰিব প্ৰকৃতাৰ্থত সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব।
নিশ্চয়কৈ এয়া সময়ত লক্ষণীয় হ'ব বলেন এই মুহূৰ্তত আপোনাক আমি বিদায় জনাইছোঁ আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে কিন্তু এই মুহূৰ্তত বলেনে আমাক জনাইছে যে আঁচনি প্ৰস্তুত কৰা হয় বিভিন্ন সময়ত কিন্তু সেয়া কিন্তু বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰা নহয় সেয়াই যেন বাৰে বাৰে দেখিবলৈ পোৱা হৈছে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত আৰু বিশেষভাৱে গুৱাহাটী মহানগৰবাসীৰ বাবে এই লজ্জাজনক খবৰ আমি এই মুহূৰ্তত জনাইছোঁ আৰু এই বিষয়ে অতি শীঘ্ৰে হয়তো দৃষ্টিগোচৰ হ'ব বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু অনাগত সময়ত বিভাগীয় কৰ্তৃপক্ষই গুৱাহাটীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গুৱাহাটীৰ বিউটিফিকেশ্যনৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াও কিন্তু অতি লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ যি সমীক্ষা চলোৱা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020ৰ তালিকাত দেশৰ ভিতৰত কিন্তু অতি লজ্জাজনকভাৱে 356 নম্বৰ স্থানত আছে গুৱাহাটী মহানগৰ আন এগৰাকী সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ হীৰক হয় জয়ন্ত যে কেন্দ্ৰীয় চৰকাৰে যি স্বচ্ছ সৰ্বেক্ষণৰ তালিকাত এবাৰ গুৱাহাটীয়ে 356 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু মই ক'ব বিচাৰিম যে পূৰ্বতে 2019 বৰ্ষত গুৱাহাটীৰ স্থান আছিল 303 আৰু 303ৰ পৰা এবাৰ 356 সংখ্যক স্থানলৈ অৱনমিত হৈছে আৰু লগতে ক'ব বিচাৰিম যে 2018 বৰ্ষত তেওঁলোকে 402 সংখ্যক স্থান লাভ কৰিছে কিন্তু 356 সংখ্যক যি স্থান লাভ কৰিছে সেই স্থান লাভ কৰাত অতি লজ্জাজনক খবৰ বুলি ক'ব লাগিব ইয়াৰ পূৰ্বে যিহেতু দেখিবলৈ পোৱা গৈছিল GMDৰ অধীনত বা গুৱাহাটী পৌৰ নিগমৰ অধীনত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছিল কিন্তু সেই আঁচনিসমূহ কাৰ্যক্ৰম নকৰাৰ বাবে আজি এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে বা অৱনমিত হ'বলগীয়া অৱস্থাৰ সন্মুখীন হৈছে আপুনি যি চাব যায় গুৱাহাটীৰ যিবোৰ ষ্ট্ৰীট লাইট আছে সেই ষ্ট্ৰীট লাইট পূৰ্বতে অতি জাকজমকতাৰে কৰা হৈছিল লগতে যি বিউটিফিকেশ্যনৰ কামৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি লোৱা হৈছিল কিন্তু সেই আঁচনি ফুটুকা ফেন হিচাপে পৰিগণিত হৈছে আৰু বাজেটত যিবোৰ আচলতে আঁচনি লোৱা হয় গুৱাহাটী উন্নয়নৰ বাবে বা গুৱাহাটী সজাই পৰা তোলাৰ বাবে যিবোৰ আঁচনি লোৱা হৈছিল সেই আঁচনিসমূহৰ প্ৰায়ভাগ বা 20% কামহে এতিয়ালৈকে সম্পূৰ্ণ হৈছে 80% কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু এক কথা ক'ব বিচাৰিম যে যি বৰচলা বিলৰ কথা কোৱা হয় সেই বৰচলা বিলৰ বাবে বাজেটত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা আছিল বা বিভিন্ন ধৰণৰ টকা প্ৰস্তাৱ লোৱা হৈছিল কিন্তু বৰচলা বিলৰ কাম আজি পৰ্যন্ত চাব যায় GMDয়ে বা অথবা যি গুৱাহাটী পৌৰ নিগমে কেৱল 20%হে কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ফলত আজি গুৱাহাটী এনে অৱস্থাৰ সন্মুখীন হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ যদি তালিকাখন চাব যায় যোৰহাটে সৰ্বশ্ৰেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে 50,000ৰ পৰা 1 লাখ জনসংখ্যাৰ তালিকাত আৰু ঠিক একেদৰে শিৱসাগৰে যি চাব যায় শিৱসাগৰে উদ্ভাৱনীমূলক কাম কাজৰ বাবে শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু গুৱাহাটী যদি তাৰ তুলনাত চাব যায় গুৱাহাটীতকৈ কিন্তু আপোনাৰ শিলচৰৰ এইবাৰ যি স্থান চাব যায় 340 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে ঠিক একেদৰে ডিব্ৰুগড়ে 354 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু নগাঁৱে 398 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ গুৱাহাটীতকৈ যদি চাব যায় গুৱাহাটীতকৈ চাবলৈ যি যায় ডিব্ৰুগড় আৰু শিলচৰে অধিক উন্নত মানৰ কাম কৰিছে বা বিউটিফিকেশ্যনৰ কাম কৰিছে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই যি তালিকা সেই তালিকা স্থান লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু গুৱাহাটীৰ যিসমূহ আঁচনি লোৱা আছে সেই আঁচনিসমূহ কাৰ্যক্ৰম নোহোৱাৰ বাবে আজি এনে অৱস্থাৰ সন্মুখীন হ'বলগীয়া আছে বা অৱনমিত হ'বলগীয়া সৃষ্টি হৈছে 2016 বৰ্ষৰ পৰা যদি চাব যায় 2016 বৰ্ষৰ পৰা ক্ৰমান্বয়ে তেওঁলোকৰ স্থান উন্নীত হ'ব লাগিছিল কিন্তু অৱনমিত হোৱাহে পৰিলক্ষিত হৈছে কেৱল 2019 বৰ্ষতে তেওঁলোকে 303 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল গুৱাহাটী মহানগৰী আৰু ক'ব বিচাৰিম যে যিহেতু কৰোণা মহামাৰী আৰু কা আন্দোলনৰ বাবে বিভিন্ন ধৰণৰ কাম স্থগিত হৈ পৰিছে সেই স্থগিত হৈ পোৱাৰ বাবেও এই ধৰণৰ এটা কাৰণ হ'ব পাৰে যে গুৱাহাটী ৰেংক যিহেতু অৱনমিত হৈছে আৰু যি GMDৰ কথা কোৱা হৈছে বা GMCৰ কথা কোৱা হৈছে GMC যি জাবৰ নিষ্কাশন কৰা যিবোৰ গাড়ী আছে সেই গাড়ীসমূহৰ যিবোৰ গৰাকী আছে বা NGO আছে সেই NGOসমূহে আজি 6 মাহ ধৰি তেওঁলোকে বিল লাভ কৰা নাই বিল লাভ নকৰাৰ বাবেও তেওঁলোকে কাম স্থগিত হৈ আছে কেৱল যদি চাব যায় তাত গুৱাহাটীৰ অধীনত এনেধৰণৰ NGOৰ অধীনত 100ৰো অধিক বাহন বা গাড়ী চলে কিন্তু সেই গাড়ী এতিয়া বৰ্তমান 30খনে চলা আজি 6টা মাহ পৰ্যন্ত 30খনে চলা দেখিবলৈ পোৱা গৈছে আৰু তাৰে বাবেও হয়তো অৱনমিত হোৱাৰ সম্ভাৱনা পৰিকল্পিতভাৱে আঁচনিসমূহ গ্ৰহণ কৰা নহয় তাৰ বাবে এনেকুৱা ধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী ধন্যবাদ জনাইছোঁ হীৰক এই মুহূৰ্তত আপোনাক আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা হৈছে যে গুৱাহাটী মহানগৰ দীৰ্ঘদিনীয়া লকডাউন চলি আছিল কিন্তু তেনে সময়ছোৱাত গুৱাহাটী মহানগৰ যেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিছিল সেয়া কিন্তু হৈ থকা নাই অতি লজ্জাজনকভাৱে অৱনমিত হৈছে গুৱাহাটীৰ স্থান কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰেক্ষাপটত আৰু ইয়াৰ সৈতে সময় হ'ল পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ